মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথমটো পাঠৰ এক্টিভিটি নম্বৰ 6ৰ পৰা এক্টিভিটি নম্বৰ 5লৈকে ইয়াৰ আগৰটো ভিডিঅ'ত আমি কৰিলোঁ। সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে তাৰ পৰা চাব পাৰিবা। এতিয়া 6 নম্বৰ এক্টিভিটি আছে ৰাইট এ ৱৰ্ড ডেট ৰাইমছ উইথ দ্য ফাৰ্ষ্ট টু। এটা শব্দ লিখিব লাগে যিটো প্ৰথম দুটাৰ ৰাইমিং ৱৰ্ড হয়। ৰাইম মানে উচ্চাৰণৰ মিল থকা বা ছন্দৰ মিল থকা শব্দ। তাৰপিছত চুইট ফিট, এইটো হ'ব মিট। তাৰপিছত হৈছে থিং চিং, এইকেইটাৰ লগত মিলা ৰাইমিং ৱৰ্ড হ'ব উইং। মুড ফুড আৰু ৰাইমিং ৱৰ্ড হ'ব গুড। অল্ড কোল্ড আৰু ৰাইমিং ৱৰ্ড হ'ব গ'ল্ড। তাৰপিছত 7 নম্বৰত আছে ৰিড দ্য ফলোয়িং, তলত দিয়াখিনি পঢ়া। লিটিল ড্ৰপছ অফ ৱাটাৰ, পানীৰ সৰু টোপাল। টাইনি ড্ৰপছ অফ ৱাটাৰ, টাইনি মানেও সৰু, এই দুটাৰ প্ৰায় অৰ্থ একেই। আৰু স্মল ড্ৰপছ অফ ৱাটাৰ মানেও স্মল মানেও সৰু, পানীৰ সৰু টোপাল। দ্য ৱৰ্ড লিটিল টাইনি স্মল হেভ দ্য চেম মিনিং ইন দিছ চেণ্টেন্সেছ। ওপৰৰ বাক্যকেইটাত লিটিল টাইনি স্মল আটাইকেইটাৰে অৰ্থ একে। লেটছ লাৰ্ণ ছাম মোৰ ৱৰ্ডছ ডেট হেভ দ্য চেম অৰ নিয়াৰলি দ্য চেম মিনিং। আহা আমি কিছুমান শব্দ শিকোঁ যিবোৰৰ অৰ্থ একে বা প্ৰায় একে। বিউটিফুল প্ৰিটি নাইচ, বিউটিফুল মানেও ধুনীয়া, প্ৰিটি মানেও ধুনীয়া, নাইচ মানেও ধুনীয়া। গ্ৰেট লাৰ্জ বিগ, গ্ৰেট লাৰ্জ বিগ মানেও আটাইকেইটা মিনিং প্ৰায় একে, ডাঙৰ। ৱাইজ ক্লেভাৰ ইণ্টেলিজেণ্ট, ৱাইজ মানেও জ্ঞানী, ক্লেভাৰ মানেও বুদ্ধিয়ক, ইণ্টেলিজেণ্ট মানেও বুদ্ধিয়ক, প্ৰায় অৰ্থকেইটা প্ৰায় একে। ৱণ্ডাৰফুল লাভলি ডিলাইটফুল, এইকেইটাৰ অৰ্থও প্ৰায় একে। ৱণ্ডাৰফুল মানেও আশ্চৰ্যজনক বা আমোদজনক, লাভলি মানেও মৰম লগা বা ভাল লগা, ডিলাইটফুল মানেও আনন্দপূৰ্ণ বা আমোদজনক। এতিয়া মই এইকেইটা শব্দৰ লগত মিলা আৰু এটা শব্দ লিখি দিছোঁ। বিউটিফুল প্ৰিটি নাইচ ফেয়াৰ, গ্ৰেট লাৰ্জ বিগ হিউজ, ৱাইজ ক্লেভাৰ ইণ্টেলিজেণ্ট জিনিয়াছ, ৱণ্ডাৰফুল লাভলি ডিলাইটফুল জয়ফুল। এতিয়া 8 নম্বৰত আছে উই কেন অলছ' থিংক অফ মেনি নিউ ৱৰ্ডছ ফ্ৰম এ গিভেন ৱৰ্ড ছাচ এজ ছান, ওৱান ইজ ডান ফৰ ইউ। আমি এটা শব্দ দিয়া থাকিলে আৰু কেইবাটাও নতুন শব্দৰ কথা চিন্তা কৰিব পাৰোঁ। যেনে ছান, ছানৰ এ দিয়া আছে ছানবাৰ্ণ, ছানৰ পৰা ছানবাৰ্ণ। ছানডে, ছানফ্লাৱাৰ, ছানলাইট, ছানৰেইজ, ছানশ্বাইন। ছান মানে হ'ল সূৰ্য বা বেলি, ছানবাৰ্ণ মানে ৰ'দত ক'লা পৰা বা পুৰা। ছানডে মানে হ'ল দেওবাৰ বা ৰবিবাৰ। ছানফ্লাৱাৰ মানে হ'ল সূৰ্যমুখী ফুল বা বেলি ফুল। ছানলাইট মানে হ'ল সূৰ্যৰ পোহৰ। ছানৰেইজ মানে হ'ল সূৰ্যৰ ৰশ্মি। ছানশ্বাইন মানে হ'ল ৰ'দ। এনেদৰে ছান শব্দটোৰ পৰা আমি ইমানকেইটা শব্দ পাব পাৰোঁ। এতিয়া 9 নম্বৰ এক্টিভিটিটো আছে ৱৰ্ড চেইন, শব্দৰ শিকলি বা চেইন। ইউজ দ্য লাষ্ট লেটাৰ টু বিগিন দ্য নেক্সট ৱৰ্ড, ইউজ দ্য লাষ্ট লেটাৰ টু বিগিন দ্য নেক্সট ৱৰ্ড। শেষৰ আখৰটো ব্যৱহাৰ কৰি পেলাই তাৰ পিছৰ শব্দটো আৰম্ভ কৰা। ইটছ নিউ ৱৰ্ড শুড বি ছামথিং ইউ ফাইণ্ড ইন নেচাৰ, প্ৰত্যেকটো নতুন শব্দই তুমি প্ৰকৃতিত বিচাৰি পোৱা কিছুমান বস্তু হ'ব লাগিব। দ্য ফাৰ্ষ্ট ওৱান ইজ ডান ফৰ ইউ, প্ৰথমটো তোমাৰ কাৰণে কৰি দিয়া আছে। ষ্টাৰ্ট ফ্লাৱাৰ, ফ্লাৱাৰৰ শেষ হৈছে আৰ দি পেলাই, এতিয়া আৰৰে আৰম্ভ হ'ব ৰেবিট, ৰেবিট শেষ হৈছে টি দি পেলাই, এতিয়া টিৰে আৰম্ভ হ'ব ট্ৰী, ট্ৰী শেষ হৈছে ই আখৰেৰে, ইৰে ষ্টাৰ্ট হ'ব ইগল,
ইগলু ইৰে শেষ হৈছে আকৌ ইৰে আৰম্ভ শব্দ হ'ব এলিফেণ্ট এলিফেণ্ট মানে হাতী এলিফেণ্ট শেষ হৈছে টিৰে এতিয়া টিৰে আৰম্ভ হ'ব টেডপুল মানে লালুকি বা ভেকুলী পোৱালি টেডপুলো শেষ হৈছে ইৰে এতিয়া ইৰে আৰম্ভ হ'ব এগ মানে ডিম বা কণী এগ শেষ হৈছে জিৰে আৰম্ভ হ'ব গ্ৰাছ মানে ঘাঁহ ইয়াৰ পিছত গ্ৰাছটো শেষ হৈছে এছৰে আৰম্ভ হ'ব চিপ মানে ভেড়া এতিয়া চিপটো শেষ হৈছে পিৰে আৰম্ভ হ'ব প্লেণ্ট মানে গছ-গছনি এতিয়া প্লেনটো শেষ হৈছে টিৰে আৰম্ভ হ'ব থাণ্ডাৰ মানে ঢেৰেকণি থাণ্ডাৰ শেষ হৈছে আৰৰে এতিয়া আৰৰে ষ্টাৰ্ট হ'ব ৰেট মানে এন্দুৰ নিগনি এইখিনিতে শব্দৰ চেইনডাল শেষ হৈছে ফিনিছ মানে শেষ হোৱা ইয়াত মই প্ৰথম শব্দকেইটাৰ অৰ্থ ক'বলৈ থাকি গৈছে ষ্টাৰ্ট মানে আৰম্ভ ফ্লাৱাৰ মানে ফুল ৰেবিট মানে শহাপহু ট্ৰী মানে গছ আৰু ইগল এবিধ চৰাই নাম এক্টিভিটি নম্বৰ 10 প্ৰেক্টিচ সেইং দিছ চেণ্টেন্সেছ এলাউড এই বাক্যকেইটা ডাঙৰকৈ পঢ়িবলৈ অভ্যাস কৰা I scream, you scream, we all scream for ice cream. Scream মানে চিঞৰা I scream মই চিঞৰো you scream তুমি চিঞৰা we all scream আমি সকলোৱে চিঞৰো for ice creamৰ কাৰণে I scream, you scream, we all scream for ice cream. মই চিঞৰো তুমি চিঞৰা আমি সকলোৱে চিঞৰো আইচক্ৰীমৰ কাৰণে If a dog chews shoes whose shoes does he choose? If a dog chews shoes মানে যদি কুকুৰ এটাই চিউ মানে চুবোৱা জোতা চুবাই whose shoes does he choose মানে কাৰ জোতা সি বাছি ল'ব choose মানে বাছনি কৰা বাছি ল'ব আৰু SHOE চু মানে জোতা ইয়াৰ পিছৰটো আছে I thought of thinking of thanking you. Think মানে হ'ল ভবা আৰু thoughtটো thinkৰ past tense মানে অতীতকাল এটো হ'ল ভাবিছিল মই ভাবিছিলো I thought of thinking of thanking you. Thanking মানে ধন্যবাদ জনোৱা গতিকে আছে মই ভাবিছিলো I thought of thinking of thanking you. মই তোমাক ধন্যবাদ জনোৱাৰ কথা ভাবিছিলো শেষৰটো আছে The big bug beat the black beetle. The big bug মানে ডাঙৰ পোকটো বাগ মানে পোক বা পতংগ ডাঙৰ পতংগটোৱে বিট মানে কামুৰা বা কামুৰিছিল বাইট মানে কামুৰা বিট মানে কামুৰিছিল The black beetle ক'লা বিটল মানে গোবৰুৱা নিচিনা পোক The big bug ডাঙৰ পোকটোৱে গোবৰুৱাটোক কামুৰিছিল 11 নম্বৰ এক্টিভিটি আছে This year on Earth Day you wish to send a greeting card to your friend. Here is a greeting card for you. এই বছৰ this year মানে এই বছৰ on Earth Day ধৰিত্ৰী দিৱসত you wish to send a greeting card to your friend. তোমাৰ বন্ধুলে এখন greeting card দিব লাগে Here is a greeting card for you. ইয়াত এখন greeting card দিয়া আছে to এটা নাম দিব লাগে ড্যাশ দিয়া আছে to wishing you a very happy and green Earth Day. May we all work together to keep your earth clean from তোমাৰ নামটো লিখিব লাগে এতিয়া মই ইয়াত লিখি দিছো to Salma তুমি যালৈকে দিয়া তেওঁৰ নাম লিখিলেই হ'ল আৰু from Jasmine তোমাৰ নামটো মানে যাৰ পৰা দিছে তেওঁৰ নামটো লিখিলেই হ'ল মই ইয়াত Jasmine লিখিছো তোমালোকে নিজৰ নাম লিখিলেই হ'ব Wishing you a very happy and green Earth Day
তোমাক সেউজীয়া আৰু সুখী পৃথিৱী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। May we all work together to keep our earth clean. আমি সকলোৱে একেলগে মিলি আমাৰ পৃথিৱীখন চাফা কৰি ৰখাৰ বাবে কাম কৰিব লাগে। We send greeting cards on occasions such as New Year's Day and birthday. আমি গ্ৰিটিং কাৰ্ড কেতিয়া পঠিয়াওঁ? such as New Year's Day, নতুন বছৰৰ দিনত বা বাৰ্থডে জন্মদিনত। Complete the greeting card given below to wish someone a happy new year. তলত দিয়া গ্ৰিটিং কাৰ্ডখন খালী ঠাই দিয়া আছে, কমপ্লিট কৰিব লাগে কাৰোবাক নতুন বছৰৰ শুভেচ্ছা জনাবৰ কাৰণে। You may choose words given in the box. তলৰ বক্সত কেইটামান শব্দ দিয়া আছে, সেইকেইটা বাছনি কৰি পেলাই ইয়াত খালী ঠাইখন পূৰ কৰিব পাৰা। You may also use a word more than once. তুমি এটা শব্দ এবাৰতকৈ বেছিকৈও ব্যৱহাৰ কৰিব পাৰা। তলৰ শব্দকেইটা দিয়া আছে, নিউ, হেপিনেছ, ফেমিলি, ভেৰি, এ হেপি, প্ৰস্পাৰিটি, ইয়াৰ। এতিয়া মই এই তলত দিয়া বক্সৰ পৰা শব্দ লৈ এই গ্ৰিটিং কাৰ্ডখন ফিল আপ কৰি দিছোঁ। উইচিং ইউ এ ভেৰি হেপী নিউ ইয়াৰ। মে দ্য নিউ ইয়াৰ ব্ৰিং হেপিনেছ এণ্ড প্ৰস্পাৰিটি টু ইউ এণ্ড ইয়'ৰ ফেমিলি। এইটো ভিডিঅ'ত এইখিনিলৈকে এক্টিভিটি কৰাই দিলোঁ। ইয়াৰ পিছৰটো ভিডিঅ'ত এই 12 নম্বৰৰ পৰা পিছৰখিনি এক্টিভিটি কৰিম। তোমালোকে এই ভিডিঅ'খিনি পাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।